বানত বিধ্বস্ত ৰাজ্য বানাক্ৰান্তৰ কাষত মন্ত্ৰী সাংসদ বিধায়ক বুজ লৈছে বানাক্ৰান্তৰ দুৰ্দশাৰ সমগ্ৰ অসমৰ লগতে চৰাইদেউ জিলাতো বানৰ কবলত পৰিছে বহু অঞ্চল যোৰহাট লোকসভাৰ নৱনিৰ্বাচিত সাংসদ গৌৰৱ গগৈয়ে জিলাখনত উপস্থিত হৈ বানাক্ৰান্ত অঞ্চলসমূহ পৰিভ্ৰমণ কৰি বান পৰিস্থিতি তথা বানাক্ৰান্তৰ দুখ দুৰ্দশাৰ বুজ লয় বান পৰিস্থিতি মোকাবিলা কৰিবলৈ গৃহমন্ত্ৰী অমিত শ্বাহে দিয়া পৰামৰ্শ সমালোচনা সাংসদ গৌৰৱ গগৈৰ আমাৰ গৃহমন্ত্ৰীয়ে 50টা পুখুৰীৰ ওপৰত হাঁহিছে তো হাঁহি লগা কামবোৰ নকৰিব গুৰুত্ব সহকাৰে আজি ইয়াত অসমত আহি দেখাওক যে কেনেকৈ পুখুৰী খান্দিলে আমাৰ মহামাৰা অঞ্চলবোৰ বানপানীৰ পৰা মুক্ত হ'ব দেৰগাঁৱৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ল'লে কাজিৰঙা লোকসভা সমষ্টিৰ নৱনিৰ্বাচিত সাংসদ কামাখ্যা প্ৰসাদ তাছাই দেৰগাঁৱৰ বানাক্ৰান্তৰ দুখ দুৰ্দশাৰ বুজ লৈ সহায়ৰ প্ৰতিশ্ৰুতি দিয়ে সাংসদ তাছাই ইয়াৰ পাছতে সাংসদজন উপস্থিত হৈ গৈ কলিয়াবৰৰ হাতীমূৰাৰ ভগ্ন মথাউৰি পৰিদৰ্শন কৰি বানাক্ৰান্তৰ সমস্যাৰ বুজ লয় বানাক্ৰান্তক সকলো ধৰণৰ সহায়ৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে এনবি নিউজে বিভিন্ন স্থানত বানপীড়িত সাহায্য আগবঢ়োৱা কাৰ্যক শলাগ ল'লে সাংসদ তাছাই ৰাজনীতি কৰাৰ কথা নহয় এইটো মানে মানৱ সেৱা আৰু এই সময়টোত আমি তেওঁলোকৰ ওচৰত থিয় হোৱাটো আমাৰ কাৰণে দায়িত্ব সেইকাৰণে দ্বিতীয়টো বানৰ কাৰণেও যাতে প্ৰস্তুত থাকিব লাগে এনবি নিউজে নিজাববীয়াকৈ বনাসাহাৰ্য দিয়াৰ কাৰণে কিছু ব্যৱস্থা কৰিছে মই ধন্যবাদ জনাইছোঁ এইটো আচলতে মই কোৱা অংশটো যিটো আমি আহ্বান জনাইছোঁ সেই অংশৰে এটা ছ'চিয়েল ৰেছপনচিবিলিটি পালন কৰিছে আৰু মানৱিক দৃষ্টিকোণেৰে যিটো ৰাখিছে মই ভাবোঁ এইটো ভাল কাম ইফালে মঙলদৈৰ বানপীড়িতৰ কাষত উপস্থিত হৈ দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই পৰিস্থিতিৰ বুজ লয় দৰং জিলাত পানী কমিছে যদিও বানপীড়িতৰ দুৰ্দশা আঁতৰা নাই সাংসদজনৰ লগত উপস্থিত থাকে মঙলদৈৰ বিধায়ক বসন্ত দাস আৰু চিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশী বিপদৰ সময়ত ৰাইজক এষাৰ মাত দিবলৈ আহিছোঁ ৰাইজে বিভিন্ন ধৰণৰ অসুবিধাৰ কথা কৈছে তেওঁলোকৰ ৰাস্তাৰ কথাটো মূলতঃ কৈছে কিছুমান অঞ্চলত অকণমান ওখ ভেটি লাগে এই কথাটোও কৈছে চৰকাৰৰ ফালৰ পৰা কিছু সাহায্য দিয়া হৈছে ইফালে বঙাইগাঁও জিলাৰ অভয়াপুৰীত বানাক্ৰান্তৰ আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে ধুবুৰীৰ নৱনিৰ্বাচিত সাংসদ ৰকিবুল হুছেইনে যোগীঘোপাৰো বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰে সাংসদ হুছেইনে সংগ দিয়ে স্থানীয় কেইবাজনো বিধায়কে ৰাজ্যখনৰ লগতে ধুবুৰী লোকসভা সমষ্টিৰ বান সমস্যাৰ কথা সংসদত উত্থাপন কৰিম বুলি প্ৰতিশ্ৰুতি দিয়ে ৰকিবুল হুছেইনে ব্যুৰো ৰিপৰ্ট এনবি নিউজ এনবি নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।